বৰ্তমান আমি উপস্থিত আছো দীপৰ বিলত আৰু এয়া হ'ল দীপৰ বিলৰ পৰিৱেশ। ইয়াতে ডাঙৰ ডাঙৰ গছবোৰ এনেদৰে কাটি দিয়া গৈছে। নতুন এলিভেটেড কৰিডৰ যিবোৰ ইয়াতে বনোৱা গৈ আছে, তাৰ বাবে দীপৰ বিলৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, যিবোৰ গছবোৰ আছিলে, এইবোৰ একফালৰ পৰা এনেকে কাটি দিয়া হৈছে। এই কিছুদিন আগত এইবোৰ গছ কাটা হৈছে, আপোনাক চাব পাৰে। ইয়াৰ পাতবোৰ এতিয়াও কেঁচা হৈ আছে, কিছু গছ অলৰেডি মৰিছে। বৰ্তমান এইটো নতুন এলিভেটেড কৰিডৰৰ প্ৰজেক্টটো ইয়াতে আৰম্ভ হ'ব। ইয়াতে মাটি পেলোৱা হৈছে, তাৰে পৰা কৰিডৰটো ইতিমধ্যে বনি আহি আছে। আৰু এইটো হ'ল দীপৰ বিলৰ বৰ্তমানৰ পৰিৱেশ। এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে এই গছবোৰ কাটাটো লিগেল নে ইনলিগেল। আমি ইয়াৰে কিছুমান এনভাইৰনমেণ্টেলিষ্টৰ লগত কথা পাতিছো, তেওঁলোকেও এইটোৰ বাবে বহুত ধৰণৰ প্ৰটেষ্ট কৰি আহিছে এই গছবোৰক কটাৰ বাবে। কিন্তু কথাটো হ'ল এইটোৱেই যে এই এলিভেটেড কৰিডৰটো ৰেলৱে বিভাগৰ আণ্ডাৰত পৰে। এই মাটিখিনি আগৰ পৰাই ইণ্ডিয়ান ৰেলৱেৰ আণ্ডাৰত আছে বুলি অলৰেডি ডকুমেণ্টেড আছে। আমাৰ এইটো দীপৰ বিল আৰু তাৰ অপজিট ফালে যিটো ৰেলৱে ট্ৰেকটো আছে, বহুত হাতী ইয়াতে ইনজিয়াৰ্ড হয়, মৰে। তাৰ বাবে এই নতুন এলিভেটেড কৰিডৰৰ প্ৰজেক্টটো আৰম্ভ কৰা হৈছে। আৰু যিহেতু এইটো ইণ্ডিয়ান ৰেলৱেৰ মাটি হয়, সেইবাবে এই গছবোৰ কাটোতে তেওঁলোকৰ কোনো ধৰণৰ ইনলিগেল নহয় বুলি কেনে আমি ইতিমধ্যে জানিবলৈ পাৰিছো। এইফালে যিখিনি পৰ্চন আছে, এইখিনি পৰে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, ফৰেষ্ট মিনিষ্ট্ৰীৰ আণ্ডাৰত। তো এইফালৰ কোনো ধৰণৰ এনেকুৱা গছ কাটা হোৱা নাই। বহুতে এইটো বিষয়ত জানিব বিচাৰিছিলে যে এইটো লিগেল নে ইনলিগেল। চব কথাটো এনেধৰণৰ হয় যে কনজাৰভেশ্যন আৰু ডেভেলপমেণ্টৰ নামত গছখিনি কটা হৈ আছে। বাট আমাৰ অথৰিটিয়ে কনজাৰভেশ্যনটো ডেভেলপমেণ্টৰ মাজত যিটো গেপটো, সেইটো কিমানখিনি কম কৰিব পাৰে, সেই মাইণ্ডছেটটো লাগিব। আজি গছ কটাটো কোনো পধ্যেই লিগেল হ'ব নোৱাৰে। আমি সকলোৱে দেখি আহিছো কেনেধৰণে গুৱাহাটীত প্ৰতিদিনে গৰম বাঢ়ি চলিছে, ৱেডাৰবোৰ ফ্ৰিকুৱেণ্টলি চেঞ্জ হ'বলৈ ধৰিছে। তাৰ ক'ৰবাত নে ক'ৰবাত এইবোৰো কাৰণ। আৰু দীপৰ বিলখন সংৰক্ষণৰ বাবে এইটো আমাৰ চবৰে দায়িত্ব।